হেল্ল' বন্ধু বান্ধৱীসকল, আজি ৰঙালাও ফুলৰ লগত ডিমৰ জুতি লওঁ আহক। প্ৰথমতে এনেকৈ ৰঙালাও ফুলখিনি মই গছৰ পৰা ছিঙি আনি ল'লোঁ। ধুনীয়াকৈ ৰঙালাও ফুল ঢেৰ ফুলি আছিলে, গতিকে ৰঙালাও ফুলকেইটা আনি বোলো কিহৰ লগত বনাম বুলি ডিম দুটা ল'লোঁ। ডিম দুটাৰ লগত এনেকৈ ৰঙালাও ফুলখিনি প্ৰথমতে ঢেৰ পৰুৱা আছিলে দেই। ৰঙালাও ফুলত পৰুৱা বগাই থাকে ন। প্ৰথমতে মই এনেকৈ গোটেই ফুলখিনি ঠাৰিখিনিৰ পৰা এনেকৈ এপাহ এপাহকৈ ধুনীয়াকৈ আঁতৰাই ল'লোঁ। এনেকৈ ঠাৰিডালৰ পৰা ধুনীয়াকৈ আঁতৰাই তাৰপিছতে মই ধুনীয়াকৈ ফুলখিনি ঠাৰিৰ পৰা আঁতৰাই লৈ তাৰপিছতে মই এইখিনি আঁতৰাই হৈ গ'ল। আঁতৰাই হোৱাৰ পিছতে মই ধুনীয়াকৈ ধুই লৈছোঁ। এয়া ধুনীয়াকৈ ধুই লৈছোঁ, এপাহ এপাহকৈ ধুনীয়াকৈ ধুবলগীয়া হৈছে, কাৰণ ঢেৰ ক'লা পৰুৱা আছিলে। পৰুৱাখিনি আঁতৰাই ধুনীয়াকৈ ধুই মেলি ল'লোঁ। ধোৱাৰ পিছতে এটা বাচনত ধুনীয়াকৈ মই মিহি মিহিকৈ এতিয়া কাটি ল'ম। ধুনীয়াকৈ মিহিকৈ এয়া কাটিবলৈ ৰেডি কৰি লৈছোঁ। তাৰপিছতে মই এনেকৈ এখন কটাৰীয়ে ধুনীয়াকৈ মিহি মিহিকৈ এনেকৈ ৰঙালাও ফুলখিনি বাতি এটাত এনেকৈ কাটি ল'লোঁ। এয়া ৰঙালাও ফুলখিনি কটা হৈ গৈছে, এনেকৈ কাটি শেষ কৰিলোঁ। শেষ কৰাৰ পিছতে ধুনীয়াকৈ তাৰ ওপৰতে ধুনীয়াকৈ ডিম দুটা এনেকৈ এটা এটাকৈ ডিম দুটা কটাৰীখনে ভাঙি লৈছোঁ। এটা এটাকৈ ধুনীয়াকৈ দুইটা ডিম ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পিছতে মই তাৰ ওপৰতে অকণমান নিমখ দিলোঁ অকণমান। তাৰপিছতে অকণমান হালধি দিলোঁ। হালধি আৰু নিমখ দি গোটেইকেইটা বস্তু ধুনীয়াকৈ এখন চামুচেৰে এনেকৈ ফেটি লৈছোঁ। কাৰণ নিমখ, ডিম আৰু ফুল, হালধি গোটেইকেইটা বস্তু যেন মিক্স হৈ যায়। সেনেকৈ মিক্স হ'বলৈ কাৰণে ধুনীয়াকৈ বাতিটোত এনেকৈ চামুচখনেৰে ধুনীয়াকৈ ইলুটি সিলুটি কৰি ধুনীয়াকৈ ফেটি ল'লোঁ। ফেটি লোৱাৰ পিছতে মই এফালে গেছত এখন কেৰাহী উঠাই কেৰাহীত অলপ তেল দি পেলাই মিঠাতেল দিলোঁ। মিঠাতেল দি লৈ ফেটি লোৱা মিশ্ৰণখিনি ধুনীয়াকৈ তাৰ ওপৰতে কেৰাহীখনত দি এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। খাবলৈও কিন্তু বহুত টেষ্টি হ'ল দেই। খাবলৈ বহুত টেষ্টি লাগিলে। এনেকৈয়ে ধুনীয়াকৈ ডিমটো